Hey guys, welcome back to my channel. तो सब फ्रेंड अनाटा भिडिओ লৈ আপোনালোকক স্বাগতম জনাইছো। তো सब फ्रेंड्स যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে ডি ফাৰ্ম বা বি ফাৰ্ম কৰিব বুলি ভাবি আছে সেইবিলাক ছাত্ৰ-ছাত্ৰীৰ কাৰণে ভাল খবৰ। ফাইনালি ডি ফাৰ্ম আৰু বি ফাৰ্মৰ কাৰণে চৰকাৰৰ পৰা এন্ট্ৰেন্সৰ ডেটটো আহি গ'ল। তো सब फ्रेंड ডি ফাৰ্ম আৰু বি ফাৰ্মৰ কাৰণে কি ডকুমেন্টছ লাগিব আৰু আপোনালোকৰ এলিজিবিলিটি কি লাগিব আৰু আপোনালোকৰ ফিজ কিমান লাগিব আৰু এপ্লাই ডেট কিমান আৰু লাষ্ট ডেট কিমান তাৰিখ সকলোখিনি কথা মই আজি ভিডিঅ'ত আলোচনা কৰিম। তো सब फ्रेंड আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। তো सब फ्रेंड আপোনালোকে দেখা পাইছে SSUAHS D Farm and B Farm admission entrance exam online apply आप लोग देखा पाइसे जो मैंने D Farm और B Farm कारण ऑनलाइन एंट्रेंस 2025 कारण एंट्रेंसर कारण एप्लाई चलि আছে। तो आप लोग तलफला स्क्रीन खुली देखा पाबो एग्जाम टाइप हल एंट्रेंस एग्जाम कोर्स हल D Farm and B Farm ऑर्गेनाइजेशन हल SSUAHS क्वालिफिकेशन हल 12 पास और अप्लाई मोड हल ऑनलाइन एप्लाई फीस আছে আপোনালোকৰ মই এপ্লাই ফিসটো তলফলে আপোনালোকে কেটাগৰী হিচাপে ভাগ কৰি দি আছে মই তাতে কৈ আপোনালোক দেখাই দি আছো। स्टार्ट डेट हल 30 एप्रिल 2025 और लास्ट डेट हल 23 मे 2025 आपनकर डी फार्म बा बी फार्मर कारण ऑनलाइन आवेदन आरंभ होब 30 एप्रिल पर और आपनकर लास्ट डेट हल 23 मे 2025। तो आपनकर तलफला स्क्रीन पर ले आपनकर देखा पाबो मैं आपनकर देखा दि आसु SSUAHS फार्मेसी एडमिशन डिटेल्स आपनकर देखा पाइसे एग्जाम नाम हल SSUAHS फार्मेसी एंट्रेंस एग्जाम 2025 कोर्स नाम हल डी फार्म एंड बी फार्म एकेडमिक सीजन हल 2025 ইউনিভার্সিটি হল শ্রীমন্ত শংকৰদেৱ ইউনিভার্সিটি অফ হেলথ সায়েন্স আপোনালোকক সকলে গম পাই যে ডি ফাৰ্ম বি ফাৰ্ম আৰু বেছ নাৰ্ছিং এইবিলাক মানে শ্রীমন্ত শংকৰদেৱ ইউনিভার্সিটি অফ হেলথ সায়েন্সৰ আন্ডাৰত হয় চৰকাৰীবিলাক। তো আপোনালোকে চাব পাৰিছে তলফালে দেখা পাইছে অৰ্গেনাইজেশ্যন হল ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আসাম এক্সাম ডেট হল আপোনালোকৰ 8 জুন 2025 সানডে আপোনালোকৰ হ'ব জুন মাহত আপোনালোকৰ এক্সাম হ'ব। আপোনালোকৰ এক্সাম সেন্টাৰ আপোনালোকে দেখা পাইছে গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা তেজপুৰ ডিফু লখিমপুৰ কোকৰাঝাৰ নগাঁও নলবাৰীয়ান ধুবুৰী আপোনালোকৰ নিজৰ হোম ডিষ্ট্ৰিক্টতে এক্সাম সেন্টাৰটো আপোনালোক সিলেক্ট কৰি এক্সাম দিব পাৰিব। আপোনাৰ টোটাল মাৰ্ক থাকিব 100 মাৰ্ক থাকিব আৰু মানে প্ৰতি সাবজেক্ট আপোনালোকৰ 25 মাৰ্ক থাকিব। টোটালটো কোৱেশ্চন থাকিব 100টা কোৱেশ্চন থাকিব আৰু আপোনালোকৰ সাবজেক্ট থাকিব ইংলিছ ফিজিক্স কেমিষ্ট্ৰি এণ্ড বায়'লজি আপোনালোকৰ কোনো ধৰণৰ নেগেটিভ মাৰ্ক নাথাকিব। তাৰপিছত দেখা আপোনালোকৰ কোৱালিফিকেশ্যন মাৰ্ক দেখাইছে আপোনালোকৰ জেনেৰেলৰ কাৰণে 50% লাগিব আৰু আপোনালোকৰ SC ST OBC কাৰণে 40% হ'লে আপোনালোকে সিলেকশ্যন হ'ব পাৰিব আৰু UR PW কাৰণে 40% হ'লে আপোনালোকে সিলেকশ্যন হ'ব পাৰিব। তাৰপিছত দেখা আপোনালোকৰ এলিজিবিলিটি ফৰ কেটেগৰী ফৰ দা ডি ফাৰ্ম এণ্ড বি ফাৰ্ম আপোনালোকৰ 10+2 আপোনালোকৰ অৰ্থাৎ মানে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব আপোনালোকৰ মানে সায়েন্স ষ্ট্ৰীমত আপোনালোকৰ পাছ হ'ব লাগিব। লগতে আপোনালোকৰ সাবজেক্ট থাকিব ফিজিক্স কেমিষ্ট্ৰি এণ্ড বায়'লজি আপোনালোকৰ আৰু মেথামেটিক্স আপোনালোকৰ সাবজেক্ট থাকিব লাগিব। লগতে আপোনালোকৰ বয়স দিয়া আছে আপোনালোকৰ এইটো আপোনালোক বয়সটো চাই ল'ব। তাৰপিছত দেখা আছে অদাৰ ডিটেইলছ এণ্ড বি ফাৰ্ম এক্সাম। তো এতিয়া মই দেখাইছোঁ আপোনালোকৰ এপ্লিকেশ্যন ফিজ কেটাগৰী হৈছে আপোনালোকৰ যদি জেনেৰেলৰ কাৰণে ডি ফাৰ্ম কৰিব বিচাৰে তেনেহ'লে 700 টকা আৰু যদি জেনেৰেলৰ কাৰণে বি ফাৰ্ম কৰিব বিচাৰে তেনেহ'লে 900 টকা আৰু যদি আপোনালোকৰ জেনেৰেল কোনো ষ্টুডেণ্টে বুধবাৰ কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ 200 টকা ফিজ পৰিব। তাৰপিছত আপোনালোকক মই দেখাই দি আছোঁ SC ST কাৰণে ST ST EWC কাৰণে ডি ফাৰ্মৰ কাৰণে 500 টকা বি ফাৰ্মৰ কাৰণে 1200 টকা আৰু বুধবাৰ 1600 টকা। তাৰপিছত দেখা হৈছে OBC NCL MOBC কাৰণে ডি ফাৰ্মৰ কাৰণে 500 টকা 550 টকা বি ফাৰ্মৰ কাৰণে 1200 টকা আৰু বুধবাৰ কাৰণে 1600 টকা। তো এইটো হয় আপোনালোকৰ কেটাগৰী ৱাইজ আপোনালোকৰ এপ্লিকেশ্যন ফিজ আছিল। তো তলফালে দেখা পাইছে নেশ্যনেলিটি এপ্লিকেশ্যন মাষ্ট বি ইণ্ডিয়ান চিটিজেন আপোনালোকৰ এইটো আবেদন কৰাৰ কাৰণে ভাৰতৰ নাগৰিক হ'ব লাগিব লগতে আপোনালোকৰ অসমৰ স্থিৰ বাসিন্দা হ'ব লাগিব। তাৰপিছত আপোনালোকে দেখা পাইছে আপোনালোকে যিটো এপ্লাই 30 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আপোনালোকে শংকৰদেৱ ইউনিভাৰ্সিটি অফ হেলথ সায়েন্স যিটো অফিচিয়েল ৱেবছাইট আছিল সেই ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। তো যেতিয়া আবেদন আৰম্ভ হ'ব তেতিয়া মই আৰু এটা ভিডিঅ' বনাই আপোনালোকক আবেদন কৰা প্ৰচেছটো দেখাই দিম। তো এটা দেখা পাইছে আপোনালোকৰ এপ্লাই ডেট আৰম্ভ হ'ব 30 এপ্ৰিল 2025 পৰা আৰু এপ্লাই ডেট শেষ হ'ব আপোনালোকৰ 23 মে 2023 আপোনালোকৰ এডমিট কাৰ্ড ৰিলিজ হ'ব 31 মে আৰু এক্সাম ডেট হ'ব আপোনালোকৰ 8 জুন 2025। তো সব ফ্ৰেণ্ড আগৰ আপোনালোকৰ ভিডিঅ' ভাল লাগিছে তো যদি ভিডিঅ' ভাল লাগে মই ভিডিঅ' লাইক কৰিব আৰু যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে ডি ফাৰ্ম বা বি ফাৰ্ম কৰিব বিচাৰে আপোনালোকে ইনফৰ্ম কৰি দিব যাতে সিহঁতে গম পায়। তো সব আজিৰ ভিডিঅ' এইখিনিতেই থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।